এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো কথা পাতো আহক অনুষ্ঠানটি। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত আমাৰ সৈতে আছে তেজপুৰ বিহগুৰি পিঠাখোৱা গাঁৱৰ এগৰাকী অভিনেতা, পৰিচালক, আবৃত্তিকাৰ তথা সাংস্কৃতিক কৰ্মী ধৰ্মেন্দ্ৰ নাথ। আজি আমি তেখেতৰ সৈতে কথা পাতিম তেখেতৰ অভিনয় জীৱনৰ বিষয়ে, লগতে তেখেতে এই ক্ষেত্ৰত কিদৰে জড়িত হৈ পৰিল, নৱপ্ৰজন্মৰ আগ্ৰহ তেওঁ কিমান দেখিছে অভিনয় ক্ষেত্ৰত, সেয়া তেখেতৰ পৰা আজি আমি জানিম। তেনেহলে আহক আৰম্ভ কৰো আমাৰ আজিৰ এই অনুষ্ঠানটি। প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। যিহেতু আমি শ্ৰোতাসকলক কৈছো আপোনাৰ বিষয়ে থুলমূলকৈ, কিন্তু প্ৰথমে আপোনাৰ পৰাই জানিব বিচাৰিছো আপুনি যদি আপোনাৰ বিষয়ে অকমান আমাৰ শ্ৰোতাসকলক কয়। নমস্কাৰ, আকৌ দিছো। মই তেজপুৰ বিহগুৰিৰ পিঠাখোৱা গাঁৱৰ এজন সাংস্কৃতিক কৰ্মী। মোৰ ঘৰ পিঠাখোৱা ঐতিহ্যমণ্ডিত বৰনাম ঘৰৰ ওচৰতে। প্ৰথমে মই কৈছো মোৰ মাতটো অকণমান ভাগি আছে এইকেইদিন, গতিকে যিমান পাৰো মই আপোনালোকৰ লগত সহযোগিতা কৰিবলৈ মই চেষ্টা কৰিম। আপুনি এজন সাংস্কৃতিক কৰ্মী বুলি যিহেতু চিনাকি কৰি দিছেই, মই সৰুৰে পৰাই অভিনয়খনৰ লগত জড়িত। অভিনয়, গীত, নৃত্য, আবৃত্তি, মুকা অভিনয়, একক অভিনয়, এই সকলোবোৰ মই কৰিছিলো সৰুৰে পৰাই আৰু আজি তাৰিখলৈকে কৰিয়ে আছো। গতিকে বাৰু ভ্ৰাম্যমাণ থিয়েটাৰতো থাকিলো প্ৰায় 20 বছৰ। চিনেমাও কৰিলো, ফিচাৰ ফিল্ম কৰিলো, 2খন ভিচিডি ফিল্ম কৰিলো, দূৰদৰ্শনৰ কাম কৰিছিলো। তাৰপিছত আকৌ চেনেলবিলাকৰ টিভি চেনেলতো মই কেইবাখনো চিৰিয়েলতো কাম কৰিছিলো। আৰু ৰেডিঅ'তো মই গুৱাহাটীৰ ৰেডিঅ'ৰ মই নাট বিভাগৰ মই নিয়মীয়া শিল্পী আছিলো। গুৱাহাটীৰ মানে ৰেডিঅ'ৰ মই 94ত অডিশ্যন দি মই পাছ কৰিছিলো গুৱাহাটীৰ ৰেডিঅ'ৰ নাট বিভাগত। হয়, মই তেজপুৰ ৰেডিঅ'তো নাটক কৰিছো দেই। নিশ্চয় আপুনি থুলমূলকে আপুনি কলে আভাস দিলে আমাৰ শ্ৰোতাসকলক যে আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত কিদৰে আচলতে জড়িত হৈ আছে। অভিনয় ক্ষেত্ৰখনৰ লগত আপুনি সৰুতে নিশ্চয় জড়িত হৈ পৰিছিল। হয় হয়, মই ক্লাছ 6ত থাকোতেই আমাৰ গাঁৱত তাৰমানে তেতিয়া 2খন মঞ্চত নাটক পাতিছিল। হয়, আমাৰ এই দাদাসকলে, তাৰমানে দাদা খুৰাসকলে আৰু সেইখিনি সময়ত কি হৈছিলে, আমি খেৰত বহি নাটক চাইছিলো। হয়, আজিকালিতো বাৰু চকী পাৰি দিয়ে। তাৰপিছত সেইখিনি সময়ত তাৰমানে কি, মই ক্লাছ যেতিয়া 6ত পঢ়ি আছিলো, তেতিয়া তাৰমানে এই নাটকত সৰু চৰিত্ৰ এটা আছিল, মানে সৰু ল'ৰা চৰিত্ৰ এটা আছিল। নাটকখনৰ নাম আছিল তোমাৰ প্ৰেম, আৰু মোৰ চৰিত্ৰটোৰ নাম আছিল প্ৰণয়। গতিকে এই দাদাহঁতে খুৰাহঁতে আহি পেলাই মাক কলেহি যে সৰু চৰিত্ৰ এটা আছে, ধৰ্মেন্দ্ৰক বিচাৰিছো। মায়ে কৈছে নাই নাই, পঢ়া ক্ষতি হব, এতিয়া পঢ়া শুনা কৰা ল'ৰা। দাদাহঁতে কলে যে নহয় নহয়, আমি সদায় তাক নিনিও ৰিহাৰ্চললে, যিদিনা তাৰ চিন পৰিব সেইদিনাহে নিম, গতিকে তাক দিয়ক। তাৰপিছত ময়ো কলো মাক বোলো মই যাওঁ দিয়ক। তেতিয়া আছিল আকৌ পুলিচ বিভাগত কাম কৰিছো, গতিকে দেউতাৰ ঘৰত নাছিলেই। গতিকে মায়ে যেতিয়া কলো যাওঁ বুলি, মই বোলো মই যাওঁ দিয়ক, তেতিয়া মায়ে মানে কৈছে হ'ব দিয়া, তাৰ যেতিয়া চিন পৰিব তেতিয়া লৈ যাবা। গতিকে সেই প্ৰথম তেনেকে যাবলৈ আৰম্ভ কৰিলো। 3 দিন মান, সপ্তাহত এদিনকে যাওঁ। লাহে 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 তাৰমানে কি হ'ল, সদায় যাবলৈ ললো। মোৰ চিন পৰক নপৰক সদায় যাবলৈ ললো। গতিকে এই প্ৰথম অভিনয় মই ক্লাছ 6ত থাকোতেই কৰিছিলো। তাৰ পিছৰ পৰা যদি গাঁৱত তাৰমানে নাটক পাতোতে সৰু চৰিত্ৰ থাকে, তেনেহলে মোকেই দিয়ে। তাৰমানে ল'ৰা মানুহৰ সৰু চৰিত্ৰ থাকিলে মোকেই দিয়ে। সেই তেনেকে আৰম্ভ হ'ল। ক্লাছ 8 মানলৈকে মই কৰিলো, কিন্তু 9-10 পঢ়াৰ সময়ত, মই মেট্ৰিকৰ সময় যেতিয়া আহি গ'ল, মায়ে মানে বন্ধ কৰি দিলে যে নাই নহব, এতিয়া যাবলৈ নহব। তাৰপিছত 9-10ৰ সময়খিনিত মই একো নকৰিলো, অভিনয় নাই, গান নাই, কিবা নাই, একো নাই। আৰু মই ক্লাছ 8ত পঢ়ি থাকোতে মই তেজপুৰ কলাগুৰু সংগীত মহাবিদ্যালয়ত মই শাস্ত্ৰীয় সংগীততো মই তাৰমানে এডমিশ্যন লৈ পেলাই তাত শাস্ত্ৰীয় সংগীত শিকিছিলো। তাৰপিছত 9-10 এই 2টা বছৰ মোৰ মানে কমপ্লিট ব্লক হৈ গ'ল, পঢ়া শুনা কৰিলো। তাৰপিছত মেট্ৰিক দিয়াৰ পিছতেই আমি যিটো গ্ৰুপে মেট্ৰিক দিছিলো, মেট্ৰিক দিয়া গ্ৰুপটো আমি ভাবিলো যে অসমত বিভিন্ন ঠাইত একাংকনাট কম্পিটিশ্যন হৈ থাকে, কিন্তু আমি একাংকনাট কম্পিটিশ্যন বিলাক কিয় নকৰো। তেতিয়া আমি গাঁৱৰে তাৰমানে মোৰ আদি গুৰু যিজন নাটকৰ, নিত্যানন্দ নাথ, তেখেত আমাৰ গাঁৱৰে, তেখেতকে কৈ পেলাই বসন্ত ভট্টাচাৰ্যৰ প্ৰহৰ নামৰ এখন নাটক, সেই নাটকখন আমি প্ৰস্তুত কৰি পেলাই তেজপুৰৰ বিভিন্ন অঞ্চলত আমি মানে একাংকনাট প্ৰতিযোগিতা আৰম্ভ কৰিলো। আমি যলৈকে যাওঁ তাতে প্ৰাইজ পাওঁ, এনেকুৱা হ'ল। তাৰপিছত মেট্ৰিক পাছ কৰিলো, মেট্ৰিক পাছ কৰাৰ পিছত কলেজ পালো। কলেজত গৈ পেলাই দেখিলো যে কলেজ উইক হয়, কলেজ উইকত নাটক কম্পিটিশ্যন কৰিলো, গানত কম্পিটিশ্যন কৰিলো। মই আনকি ইউথ ফেষ্টিভেলতো গৈছিলো, মানে গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলতো গৈছিলো। ইউথ ফেষ্টিভেলত মই প্ৰাইজ নাপালো, কিন্তু মই তেজপুৰ কলেজৰ বেষ্ট ছিংগাৰ আছিলো। সেই বছৰ মই ইউথ ফেষ্টিভেলত গৈছিলো। আৰু যিয়ে নহওক, অভিনয়টো তাৰমানে তেনেকে থাকিল গ'ল। যেতিয়া মই 93ত মই গ্ৰেজুৱেশ্যন ললো, 93ত গ্ৰেজুৱেশ্যন লৈ মই MAত নাম লিখালো গুৱাহাটী ইউনিভাৰ্চিটিত। সেইখিনি সময়তে গুৱাহাটীত মানে তেতিয়া স্বাধীন কাকতত মই এটা এডভাৰটাইজ পালো, অনুৰাধা কমপ্লেক্সৰ অংকন স্কুল অফ ড্ৰামাত এবছৰীয়া এটা অভিনয় পাঠ্যক্ৰম আৰম্ভ কৰিছে। আৰম্ভ হৈছে অলৰেডি,
তাৰমানে মই F গ্ৰুপৰ ষ্টুডেণ্ট আছিলো, ABCDEF। মই তাৰমানে চান্স ললো, তাৰ শনিবাৰে দেওবাৰে ক্লাছ হয়। মই ভাবিলো যে মই ইউনিভাৰ্চিটিৰ পৰা মই গৈ পেলাই ক্লাছ কৰিব পাৰিম, গতিকে সেই মই তাত এবছৰীয়া পাঠ্যক্ৰমত মই অংশগ্ৰহণ কৰিলো। মই এডমিশ্যন ললো। এডমিশ্যন লোৱাৰ পিছত মই 1 বছৰ সম্পূৰ্ণ তাত পাঠ্যক্ৰম গ্ৰহণ কৰিলো অভিনয়ৰ ক্ষেত্ৰত। অভিনয় বিশেষকে অভিনয়ৰ যিখিনি প্ৰয়োজনীয় মানে ব্যাকৰণ, যিখিনি অভিনয় কৰিবলৈ যিখিনি ব্যাকৰণৰ প্ৰয়োজন হয়, গ্ৰামাৰ যিখিনি প্ৰয়োজন, সেই ব্যাকৰণ বিলাক শিকায়। যেনেকে আমাক ধৰক সীমা বিশ্বাসে ক্লাছ কৰিবলৈ আহিছিল, আদিল হুছেইনে ক্লাছ কৰিবলৈ আহিছিল, তাৰপিছত বাহাৰুল ইছলাম, নিপন গোস্বামী, শম্ভু গুপ্তা, তাৰপিছত আবৃত্তিৰ সম্পৰ্কে শিকাবলৈ আহিছিলে আমাক অৰূপ চক্ৰৱৰ্তী, স্পীচ সম্পৰ্কে শিকাবলৈ আবৃত্তি সম্পৰ্কে আহিছিলে ভূপেন চক্ৰৱৰ্তী, আৰু বচন মানে স্পীচৰ ক্লাছ দিবলৈ আহিছিলে আমাক অৰূপ চক্ৰৱৰ্তী। গতিকে সেই সম্পৰ্কে আমাক মানে ক্লাছ দিছিলে। ধৰক শাৰীৰিক ব্যায়াম কেনেকে, ফিজিকেল কেনেকে এক্সাৰচাইজ কৰিব লাগে, ভইচৰ এক্সাৰচাইজ কেনেকে কৰিব লাগে, প্ৰনাউন্সিয়েচন উচ্চাৰণৰ কাৰণে জিভাৰ এক্সাৰচাইজ কেনেকে কৰিব লাগে, সেই সম্পৰ্কে এবছৰীয়া পাঠ্যক্ৰমত মই অংশগ্ৰহণ কৰি এবছৰীয়া পাঠ্যক্ৰমটো মই কমপ্লিট কৰি মই A+ গ্ৰেড পাইছিলো। তেতিয়া অধ্যক্ষ আছিলে মুন্না আহমেদ। মুন্না আহমেদে মোক কৈছে, ধৰক তুমি ইয়াতে থাকি যোৱা, আমাৰ চিলড্ৰেন গ্ৰুপ এটাও আছে, তুমি চিলড্ৰেন গ্ৰুপৰ ইনষ্ট্ৰাক্টৰ হৈ থাকা। এই 94ৰ পৰা 98লৈকে 4 বছৰ মই সেই অংকন স্কুল অফ ড্ৰামাত চিলড্ৰেন গ্ৰুপৰ ইনষ্ট্ৰাক্টৰ হৈ থাকিলো। তাত মই মানে ক্লাছ দিওঁ। মই যিখিনি 1 বছৰ শিকিছিলো, শিকাখিনি মই তেওঁলোকক ক্লাছ দিওঁ। আৰু আমাৰ ৰেপাৰ্টৰী গ্ৰুপ এটা খুলি দিছিলে। আমি যেতিয়া বাটৰ নাট কৰো, তাৰপিছত ৰেডিঅ'ত নাটক কৰো, বিভিন্ন ধৰণৰ ধৰক তেনেকে নাটক বিলাক চলি থাকে, আৰু নাটকে চলি থাকে। এবছৰীয়া পাঠ্যক্ৰমটো শেষ হোৱাৰ সময়তে 94 পৰা 98 পালে, 98লৈকে মই তাত থাকিলো। তেনেকুৱাতে হঠাৎ হেঙুল থিয়েটাৰৰ পৰা, সেই বছৰ হেঙুল থিয়েটাৰত আৰ্টিষ্ট বহুত আছিলে বাৰু, তাৰ মাজতে পাকিজা বেগম আছিলে আৰ্টিষ্ট হেঙুলত। আৰু পাকিজা বেগমৰ হাজবেণ্ড আছিলে অনুপ হাজৰিকা। অনুপ হাজৰিকাই আমাক ক্লাছ দিবলৈ আহে, আৰু তেতিয়া মই চিলড্ৰেন গ্ৰুপৰ ক্লাছ দি আছো। তেতিয়া অনুপ দাই আহি মোক হঠাৎ কলে, কৈছে হেৰি হেঙুলত ল'ৰা এটা লাগে হে, আজি 18 জুলাই হ'ল, 1 জুলাইত তেওঁলোকৰ ৰিহাৰ্চেল আৰম্ভ হ'ল 98ত, তুমি যাবা নেকি? বোলো অনুপ দা মোৰ থিয়েটাৰত যাবলৈ বৰ মন আছে, এবাৰ গুচি যোৱা নহলে। তাৰ মাজত আৰু এটা কথা কৈ লওঁ, 94ত সেইখিনি সময়ত 94ত যেতিয়া মই ক্লাছ কৰি থাকো, তেতিয়া হঠাৎ তাৰমানে এজন ল'ৰাই আহি পেলাই মোক কলে যে নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰক এটা ল'ৰা লাগে, কপি ৰাইটাৰ এজন লাগে। মহেন্দ্ৰ বৰঠাকুৰে তাৰমানে লিখাটো অকমান শ্ল' হৈ যায়, গতিকে মহেন্দ্ৰ বৰঠাকুৰে কৈ যাব, লিখি যাব লাগে, আৰু হাতৰ আখৰ ভাল হ'ব লাগিব, অসমীয়া জানিব লাগিব। আৰু মোৰ যিহেতু আছামিজ মেজৰ আছিলে, গতিকে মই কলো বোলো মই যাম। সেই ল'ৰাটোৱে চিঠি এখন লিখি দিলে, গৈ পেলাই গুৱাহাটীৰ নিগাজী পামৰ মহেন্দ্ৰ বৰঠাকুৰৰ মানে অম্বিকাগিৰি নগৰৰ নিগাজী পামৰ মহেন্দ্ৰ বৰঠাকুৰৰ ঘৰটো পালো, চিঠিখন দিলো। দিয়াৰ পিছত মোক পৰিচয় সম্পূৰ্ণ সুধিলে। মোক লগে লগে তুমি কেতিয়াৰ পৰা আহিব পাৰিবা ধৰ্মিন্দৰ বুলি মাতিছিলে মোক। বোলো ছাৰ মোক আজিয়ে মোক আপুনি কয়, আজি নালাগে দিয়া, কাইলৈ ৰাতিপুৱা 9টা বজাত আহিবা। ছাৰ মই 10টাত আহিম। কৈছে হ'ব। তেতিয়া মই কাহিলীপাৰাত থাকো দেই। মই পিছদিনাৰ পৰা যাবলৈ আৰম্ভ কৰিলো, আৰু সেইদিন ধৰি মই হেঙুল থিয়েটাৰত চাংলত ফেনলা, হেঙুলৰ অচল খুটি, কোহিনুৰৰ চিলা ৰায় বা বিষ্ণুপ্ৰসাদ ৰাভা, ভাগ্যদেৱী, ভ্ৰাম্যমানৰ যিমান নাটক মহেন্দ্ৰ বৰঠাকুৰে লিখে 94ৰ পৰা 98লৈকে সেই 4 বছৰ কমপ্লিট বৰঠাকুৰ ছাৰে কৈ যায়, মই লিখি যাওঁ। তাৰোপৰি মানে কি হয়, তেখেতে বিভিন্ন কাকতত প্ৰবন্ধ লিখে, সেইবোৰ লিখি পেলাই মোক কয়, ধৰ্মেন্দ্ৰ এইটো যোৱাচোন দি থৈ আহিবা। মহেন্দ্ৰ বৰঠাকুৰৰ ঘৰত মই প্ৰশান্ত হাজৰিকাক লগ পাইছিলো, দেখিছিলো, হেঙুল থিয়েটাৰৰ প্ৰযোজক। তাৰপিছত কোহিনুৰৰ প্ৰযোজক ৰতন লহকৰক দেখো, ভাগ্যদেৱী থিয়েটাৰ প্ৰযোজক তেতিয়া অভিনেতাসকলক দেখো, ভৱেশ বৰুৱাক দেখো, প্ৰাণজিৎ দাসক দেখো, তাৰপিছত মৃদুল ভূঞাক দেখো, তপন দাসক দেখো, সকলোবিলাক যায়, পূৰবীৰ শৰ্মাক দেখো, হীৰেন ভট্টাচাৰ্যক লগ পাওঁ তাত। মই তাৰমানে ঘৰখন এৰিবলৈও মন নাযায়। মহেন্দ্ৰ বৰঠাকুৰে হেঙুল থিয়েটাৰৰ প্ৰযোজক প্ৰশান্ত হাজৰিকাক কলে, দেখি পেলাই কলে যে ল'ৰাটো বৰ চাপৰ হ'ল। গতিকে মই তাৰমানে বহুত ল'ৰাটো চাপৰ হ'ল, মোৰ ষ্টাফটোৰ লগত নিমিলিব, সেইবুলি কেঞ্চেল কৰি দিলে। ৰতন লহকৰকো কলে, ৰতন লহকৰক কলে যে ল'ৰাটো বৰ চাপৰ, তেনেকে কৰি দিলে। তাৰপিছত মহেন্দ্ৰ বৰঠাকুৰে চাই কিন্তু মোক সঁচা কথাটোকে কৈ দিলে দেই, ধৰ্মেন্দ্ৰ মই এই 2-3জনক কলো, তোমাৰ হাইটটোৰ কাৰণে তেখেতলোকে কেঞ্চেল কৰিছে। ঠিক আছে ছাৰ, হ'ব দিয়ক, নাযাওঁ আৰু। তাৰপিছত অনুপ দাই যেতিয়া মোক কলে যে হেঙুলত ল'ৰা এটা লাগে, মই গুচি গলো হেঙুল থিয়েটাৰলৈ। সেই বছৰ 98ৰ 1 জুলাইত তেখেতসকলৰ ৰিহাৰ্চেল আৰম্ভ হৈছে। মই গৈ 18 জুলাইত হেঙুল থিয়েটাৰ মৰিয়নি কেম্প পাইছো। গধূলি 7টামান বজাত প্ৰশান্ত হাজৰিকা যোৰহাটৰ পৰা আহিছে এম্বেচাডৰখন লৈ। আহি পেলাই চেক্ৰেটাৰী কলে আৰু যে গুৱাহাটীৰ পৰা ল'ৰা এটা আহিছে, মাতি দে। গলো, কৈছে মোকতো দেখিয়ে চিনি পাইছে, তোকতো মই মহেন্দ্ৰ বৰঠাকুৰৰ ঘৰত দেখিছো। বোলো হয় দাদা। তোক কোনে পঠাইছে? মোক কোনেও পঠোৱা নাই। অনুপ দাই কলে মোক ল'ৰা এটা লাগে, মই গুচি আহিলো। 18 জুলাই, তাৰমানে 1 জুলাইৰ পৰা 18 জুলাইলৈকে অলৰেডি মানে 3খন নাটক ওলাই গৈছে। তেতিয়া আকৌ 4খন নাটক দেই, 4খন নাটকত 4খন নৃত্য নাটিকা থাকে। তাৰপিছত ঠিক দিনৰ 10টামান বজাত মোক টেপুল মৰা এটা চিন দিছে। প্ৰশান্ত হাজৰিকাই কৈছে, এই চিনটো পঢ়, ইয়াতে আলতাফ নামৰ কেৰেক্টাৰ এটা আছে, কেৰেক্টাৰটো চা।
নাটকখনৰ নাম আছিল অচল খুঁটি, যিখন মোৰ হাতৰ আখৰেৰে লিখা মহেন্দ্ৰ বৰঠাকুৰৰ নাটক। গতিকে সেই চিনটোৰ আলতাফ চৰিত্ৰটো মোক প্ৰায় 15-20 মিনিট সময় দিছে, মই আলতাফ চৰিত্ৰটো মুখস্থ কৰি পেলালো সেইখিনি সময়তে। সেইটোৱে মই কৰো 98ত, সেই 98ত এই অডিশ্যন দি মই পাছ কৰিলো আৰু সেই তেতিয়াই ভ্ৰাম্যমাণ থিয়েটাৰত মই এন্ট্ৰি কৰিছো, সেই 98-99 মানে বৰ্ষত। তাৰপিছৰ পৰা থাকিলো 20 বছৰ। এই লকডাউনৰ আগে আগে মই ভ্ৰাম্যমাণ থিয়েটাৰ বাদ দি পেলাই ঘৰলৈ গুচি আহিলো। মানে এটা সুদীৰ্ঘ সময় আপুনি অভিনয় জগতৰ সৈতে জড়িত হৈ আছে আৰু আপুনি সান্নিধ্য পাইছে বহু কেইজন ব্যক্তিৰ, যিসকলৰ পৰা আপুনি শিকিব পাৰিছে, সেইখিনি আপোনাক নিশ্চয়কৈ এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত অৰিহণা যোগাইছে, নহয় জানো? বহুত 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 অৰিহণা। যিহেতু আমি নাটকৰ কথা কৈ আছো, এটি সংলাপ যদি এইখিনিতে আপুনি আমাৰ শ্ৰোতা। ঠিক আছে, মই যিমান পাৰো ছুটিকে সংলাপ এটা কৈছো দেই। মই যে কৈছিলো মই যে একাংকনাত কম্পিটিশ্যন কৰিছিলো বুলি, তেতিয়া চন্দ্ৰমোদয়ৰ অনুনাদ নামৰ এখন নাটক আমি কম্পিটিশ্যন কৰিছিলো। এটা নবীন নামৰ এটা চৰিত্ৰ আছিল। নবীন নামৰ চৰিত্ৰটোৰ মই জাষ্ট আভাস মানে দিওঁ কেনেকে কয়, কিন্তু মই সংলাপটোহে যিমান পাৰো কৈছো দেই। ৰেণু, পূজাৰ শেষত নদীত পেলাই দিয়া প্ৰতিমা দেখিছ? পানী লাগি লাগি প্ৰতিমাৰ গাৰ ৰংবোৰ এৰাই যায়। তই যি পানীত নামিছ, প্ৰতিমাৰ গাৰ ৰংবোৰ এৰোৱাৰ দৰে এদিন তোৰ গাৰ পৰা এই মঙহবোৰ চপৰা চপৰে খহি পৰিব। তেতিয়া কোন আহিব তোক পূজা দিবলৈ? কোন আহিব তোক মৰম কৰিবলৈ? কোন আহিব তোক টকা যাচিবলৈ? কোনো নাহে ৰেণু, কোনো নাহে। তেতিয়া তই জেঠৰ ঘৰত খন্তিৰ খোচত মৰা পুলি লেৰেলা দি লেৰেলি যাবি। হাতত বাতি লৈ যেতিয়া তই বজাৰ এসময়ত ভিক্ষা খুজি ফুৰিবি, সেইবোৰ মানুহেই তোক গুৰিয়াই লঠিয়াই থৈ যাব। হ'ব আৰু নপঢ়ো, পিছৰখিনি পাহৰিছো। হয়, সুন্দৰকে আচলতে এই সংলাপটি কৈছে। যিহেতু আপুনি জড়িত হৈ আছে দীৰ্ঘ সময়ৰ পৰা এই ক্ষেত্ৰখনৰ লগত, পৰিৱৰ্তন আপুনি দেখিছে? দেখিছো। আপুনি কি ভাবে আচলতে যে বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্মই অভিনয় ক্ষেত্ৰখনক কিমান আঁকোৱালি লৈছে? নৱপ্ৰজন্মই যিটো যথেষ্ট আঁকোৱালি লৈছে। যদি ভ্ৰাম্যমাণ থিয়েটাৰ ক্ষেত্ৰখনলৈ চাওঁ, ধৰক চেলিব্ৰিটি সকলতো আছেই, তাৰোপৰি মানে প্ৰতিখন থিয়েটাৰে নতুন প্ৰজন্মক মানে এৰি দিছে, আগস্থান দিছে। মানে নতুন প্ৰজন্মক কম পইচাত যিহেতু পায়, মানে কম পইচা দি পেলাই অভিনয় কৰাবলৈ যায়। কিন্তু নৱপ্ৰজন্মৰ বহুত অভিনেতা অভিনেত্ৰী দেখিছো, চিঞৰ বাখৰ বহুত হয় আজিকালি ভ্ৰাম্যমাণ থিয়েটাৰত। কিন্তু তেওঁলোকে ব্যৱহাৰিক আচলতে মানে ব্যাকৰণিক যিটো জ্ঞান লাগে অভিনয়ৰ ক্ষেত্ৰত বহুতৰে দেখা নাযায়। উচ্চাৰণ ভুল হয়। এতিয়া নামনি অসম, উজনি অসম, মধ্য অসম, ধৰক দেউতাকজন ডিব্ৰুগড়ৰ, পুতেকটো হৈছে বৰপেটাৰ, মাকজনী হৈছে নগাঁৱৰ, ভনীয়েকজনী হৈছে নলবাৰী। গতিকে গোটেই কেইজনৰ ভাষাৰ প্ৰব্লেম, মানে উচ্চাৰণৰ প্ৰব্লেম, মানে তেওঁলোকৰ কথিত ভাষাটো আহি যায়। বৰপেটাৰজনৰ বৰপেটীয়া ভাষাত আহে, নলবাৰীজনৰ নলবাৰী ভাষাত আহে, শিৱসাগৰজনৰ শিৱসাগৰজনৰ লগত আহে, নগাঁওজনৰ ধৰক নগাঁৱৰ সেইটো আহে, যোৰহাটৰজনৰ যোৰহাটৰটো আহে। তেতিয়া ধৰা পৰি যায় যে এইজন নামনিৰ, এইজন উজনিৰ, বাপেক পুতেক মাক জীয়েক, তেওঁলোকৰ তাৰমানে এই হেৰিটো নাথাকে। প্ৰডিউচাৰে সেই বস্তুটো আজিকালি নাচায়। গতিকে সেই তেনেকে ধৰক সেইটো আহি যায় আৰু অভিনয় চিঞৰ বাখৰ হয়। আৰু এক্সপ্ৰেছনটো ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰয়োজনেই নাই, গেলেৰীৰ পৰা এক্সপ্ৰেছন নেদেখে বা সন্মুখৰ পৰাই এক্সপ্ৰেছন নেদেখে, যে চিঞৰ বাখৰ হয়। আৰু আজিকালিতো আৰু যি দেখিছে আপুনি চাগে ভ্ৰাম্যমাণ থিয়েটাৰ চাইছে, আজিকালি গেলেৰীৰ পৰা এন্ট্ৰি হয় আৰ্টিষ্ট, মঞ্চৰ পৰা আৰ্টিষ্ট এন্ট্ৰি হ'ব লাগে। আজিকালি গেলেৰীৰ পৰা আৰ্টিষ্ট এন্ট্ৰি হয়, গান গেলেৰীৰ পৰা আৰম্ভ হয়। গোটেই পেণ্ডেলখন তাৰমানে ব্যৱহাৰ কৰে, চাৰিওফালে ৰেম্প দি অডিয়েন্সৰ মাজলৈ আহি এক্টিং কৰি অডিয়েন্সক হাতত ধৰক টাচ কৰি হেণ্ডছেক কৰি গুচি যায় আৰ্টিষ্টে। এতিয়া যিবিলাক ইউটিউবত দেখি আছো, এইবছৰ মই ভ্ৰাম্যমাণ থিয়েটাৰ চোৱা নাই বাৰু এতিয়ালৈকে। গতিকে নৱপ্ৰজন্মই কিমান মানে উৎকৰ্ষ হব নৱপ্ৰজন্মৰ বা কিমান উৎসাহিত হৈছে, কিন্তু মোৰ অকনমান মানে হেৰি আছে, কিন্তু অসুবিধা আছে। অকমান মই কবলৈও মই টান পাম, বহুতে বেয়া পাই যাব ন। গতিকে হয়, আচলতে পৰিৱৰ্তন হৈছে, কিন্তু পৰিৱৰ্তনটো ভালৰ কাৰণে হলে নিশ্চয়কৈ সেয়া আঁকোৱালি লব পাৰি। আৰু এটা প্ৰশ্ন এইখিনিতে আপোনাক সুধিব বিচাৰিছো যে যিহেতু এতিয়া ডিজিটেল ৱৰ্ল্ডৰ কথা আমি কওঁ, বহুতে ইউটিউবৰ পৰা চাই, হয়তো ডিজিটেল মিডিয়াতে প্লেটফৰ্মতে কিছুমান অভিনয় চাই তেওঁলোকে শিকিবলৈ চেষ্টা কৰে, সেয়া আচলতে ভাল বুলি আপুনি ভাবে? মই ভাবো ডিজিটেল মিডিয়াৰ পৰা শিকাটো আচলতে ইমান ভাল কথা নহয়। এতিয়া আমাৰ জুলাই মাহত গ্ৰীষ্মকালীন নাট কৰ্মশালা হয় অসমৰ বিভিন্ন ঠাইত। আপুনি চাবচোন, জুলাই মাহটোত কোনো ৰেষ্ট, এতিয়া ময়েই জুলাই মাহটোত ৰেষ্ট নাপাওঁ, কৰ্মশালা কৰিবগৈ লাগে। কৰবাত 7 দিন, কৰবাত 15 দিন, কৰবাত 21 দিন। কিন্তু 21 দিনত ধৰক মোক 3 দিনে মাতে, তাৰমানে বেলেগ বেলেগ ইনষ্ট্ৰাক্টৰ মাতে। এই 7 দিনত ধৰক মোক 2 দিন মাতে, বা যিসকলে 7 দিনত ধৰক 3জন ইনষ্ট্ৰাক্টৰক নি পেলাই অভিনয় শিকায়। সেই 7 দিনত ল'ৰা ছোৱালীখিনিয়ে কি শিকিব কওকচোন?
আৰু ডিজিটেল মিডিয়াত কি হয় সম্পূৰ্ণ আপুনি নাপায়। ইউটিউবত চাই পেলাই আপুনি চকুৰ এক্সপ্ৰেছন, মুখৰ এক্সপ্ৰেছনবোৰ ভাল কৰিবৰ কাৰণে চকু, চেলাউৰি, ওঠ, জিভা, গাল, আনকি কাণৰ এক্সাৰচাইজো আছে। গতিকে সেইবিলাক ধৰক ডিজিটেল মিডিয়াত নাপায়। এতিয়া প্ৰনাউন্সিয়েচনৰ কাৰণে জিভাখনৰ উচ্চাৰণ কেনেকুৱা হ'ব লাগে, মানে জিভাখনৰ এক্সাৰচাইজ কি কৰিব লাগে, ওঠৰ এক্সাৰচাইজ কি কৰিব লাগে, গালৰ এক্সাৰচাইজ কি কৰিব লাগে, সেইখিনি ডিজিটেল মিডিয়াত কোনোবাই ডাইৰেক্ট শিকাই দিব নোৱাৰে। তাৰপিছত আজিকালি আকৌ এৰবিক ডেন্স কিছুমানক লৈ পেলাই ফিজিকেল এক্সাৰচাইজ শিকায়। গতিকে সেই বস্তুবিলাক মই কিন্তু অকনমান টান পাওঁ সেই কথাখিনি। মই তাৰমানে ব্যৱহাৰিক যিখিনি জ্ঞান, মানে ব্যাকৰণক যিখিনি ব্যাকৰণ, সেইখিনি যদি শুদ্ধভাৱে মই 3 দিনেই শিকাওঁ এটা ল'ৰা ছোৱালীক বা 2জন ল'ৰা ছোৱালীক শুদ্ধকে শিকাওঁ। এতিয়া ধৰক ভইচ ডেভেলপমেন্টৰ কাৰণে, তাৰমানে কণ্ঠৰ উৎকৰ্ষ সাধনৰ কাৰণে প্ৰাণায়াম আৰু ডায়াফ্ৰাম ব্ৰিডিং কৰিব লাগে। প্ৰাণায়াম কেনেকে কৰে, ডায়াফ্ৰাম ব্ৰিডিং কেনেকে কৰে, ডায়াফ্ৰামনো কি, এই ল'ৰা ছোৱালীখিনি শিকাব লাগিব যে ডায়াফ্ৰাম হ'ল এখন পাতল আৱৰণ, আমাৰ পাকস্থলী আৰু হাঁওফাঁওৰ মাজত থাকে, সেইখন চাফা কৰিব, এনে ধৰণক শিকাব লাগিব। তেতিয়াহে বুজি পাব নিশ্চয়। সেইকাৰণে তাৰমানে মই ভাবো ডিজিটেল মিডিয়াতকে তাৰমানে এনেকে যদি সন্মুখীকে ল'ৰা ছোৱালীক বহুৱাই লৈ যদি শিকাব পৰা যায়, মই ভাবো তেতিয়া ল'ৰা ছোৱালীখিনি বেছি উপকৃত হ'ব। আচলতে অভিনয় ইমান সহজো নহয়। আৰু অভিনয়টো শিকাই দিয়া বস্তু নহয় আচলতে। হয় এয়া নিজৰ অন্তৰৰ পৰা আহিব লাগিব, একদম। এতিয়া ধৰক আংগিক, বাচিক, আহাৰ্য, সাত্বিক। আংগিক খিনিৰ কাৰণে আমি অংগ প্ৰত্যংগ ব্যৱহাৰ কৰিলো, বাচিক খিনিৰ কাৰণে আমি কণ্ঠৰ ব্যৱহাৰ এক্সাৰচাইজ শিকালো, আহাৰ্যৰ কাৰণে আমি মেকআপ কেনেকে কৰে, লাইট কেনেকে কৰে, মিউজিক কেনেকে কৰে, ছেটটো কেনেকে বনায়, সেইখিনি শিকালো। আৰু সাত্বিকটো যিটো সত্তাৰ পৰা আহিব লাগিব, অন্তৰৰ পৰা। আপুনি দুখত সংলাপ এটা কৈছে, আপোনাৰ চকু পানী ওলাবই লাগিব। আপোনাৰ খং উঠিছে, আপোনাৰ খঙৰ লগে লগে আপোনাৰ নাকৰ পাহিবিলাক ৰঙা হ'ব লাগিব, কপালত বিন্দু বিন্দু ঘাম বিৰিঙিব লাগিব। আপোনাৰ হাঁহি উঠিছে, আপুনি সঁচাকে হাঁহিব লাগিব। আপোনাৰ ক্ষোভটো আহিছে, সঁচাকে ক্ষোভটো জন্মিব লাগিব। আপোনাৰ ধৰক ক্ষোভত আপোনাৰ চকুহাত ৰঙা হৈ গৈছে, চকুহাত ৰঙা হ'ব লাগিব। সেই সাত্বিক অভিনয়, সেইখিনি কিন্তু ডিজিটেল মিডিয়াই নোৱাৰে। সেইখিনি কিন্তু ব্যৱহাৰিক যদি আপুনি ব্যাকৰণ সন্মতভাৱে আপুনি প্ৰশিক্ষণ লয় কাৰোবাৰ ওচৰত, সেইখিনি কিন্তু মই কিন্তু শিকাও দেই ল'ৰা ছোৱালীক। মই তেনেকে শিকাও। আচলতে শিকিব লাগিব, তেতিয়াহে আমি এজন সু অভিনেতা, এগৰাকী সু গায়ক হ'ব পাৰিম, নহয় জানো? হয় নিশ্চয়। আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন অসমৰ, ভাৰতৰ বহু বিশাল। আৰু ইয়াত শিকিবলগীয়া, ইয়াত আচলতে বহুখিনি আছে, সেয়া আমি শিকাটো অত্যন্ত প্ৰয়োজনীয়। আচলতে আমি ক'ব গ'লে এটা ভাষাত শ্বৰ্টকাট আমি ল'ব নালাগে। আমি যদি আগুৱাই যাব বিচাৰো, তেনেহলে আমি এই ক্ষেত্ৰত ভাল শিক্ষা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। আপুনি এগৰাকী আবৃত্তিকাৰক, যদি আপোনাৰ এইখিনিতে আমি আবৃত্তি হিচাপে শুনিব বিচাৰো। ৰাম গগৈৰ পথাৰ কবিতাটো মই অকণমান আবৃত্তি কৰি দিছো। নিশ্চয়। শাওনৰ মেঘমুক্ত নীল আকাশ, সূৰ্য স্নাত ক্লেদময়, হে বিশাল পথাৰ, বিপুল সম্ভাৱনা, নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা, ঘৰমাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময়, মোহময়, জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একতা নিৰ্ণয় সূত্ৰ। ধন্যবাদ। সুন্দৰ হৈছে। বহু ছাত্ৰ ছাত্ৰীক আপুনি শিকাইছেও। অভিনয় ক্ষেত্ৰখনত যিহেতু আপুনি জড়িত হৈ আছে, গাঁৱৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাত আপুনি পদক্ষেপ গ্ৰহণ কৰিছে। মোৰ এখন স্থানীয় নাট্য বিদ্যালয় মই ইয়াত গৈ আজি 2 বছৰ হৈছে। আখৰা স্কুল অফ ড্ৰামা মোৰ শনিবাৰে দেওবাৰে ক্লাছ হয়। চিলড্ৰেনক মই বিনামূলীয়াকে শিকাই আছো, পিঠাখতে মই শিকাই আছো। এতিয়া মোৰ 17জন ষ্টুডেন্ট আছে। খুব সুন্দৰ। শিকাই আছো। আগুৱাই লৈ যাওক। যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ পৰা অভিনয় শিকিব বিচাৰিছে, তেওঁলোকক আগবঢ়াই লৈ যাওক। আপুনি কি দেখে আজিৰ যিখিনি যুৱ প্ৰজন্ম বা আজি যি কণ শিশুসকল বা অভিভাৱকসকলে বহুতে যিহেতু ভাবে যে ল'ৰা ছোৱালীয়ে আগলৈ ডাঙৰ হৈ ধৰক চিকিৎসক হওক, ইঞ্জিনিয়াৰ হওক, প্ৰফেচাৰ হওক বা অন্য কোনো তেওঁলোকে বৃত্তি গ্ৰহণ কৰক, কিন্তু বহুতে এইটো নাভাবে যে তেওঁলোকে অভিনয় ক্ষেত্ৰত আগুৱাই যাওক বা এগৰাকী গায়ক হওক। এই ক্ষেত্ৰত আপুনি কি ক'ব? বহুত অভিভাৱক আছে দেই, ইঞ্জিনিয়াৰ হওক, ডাক্তৰ হওক, তেওঁলোকে তাৰমানে এক্সট্ৰা কাৰিকুলাৰ লাগে তেওঁলোকক। গতিকে ষ্টুডেন্ট বিলাকক আৰ্টত দিয়ে, মোৰ অভিনয় স্কুলতে আহে, ডান্সত দিয়ে। মই বহুতক দেখিছো ইয়াৰ পৰা গৈও মানে তেজপুৰ জ্যোতি কলা কেন্দ্ৰ বা কলাগুৰু সংগীত মহাবিদ্যালয়ত শাস্ত্ৰীয় সংগীত শিকিবলৈ বহুত ল'ৰা ছোৱালী ইয়াৰ পৰা গুচি যায়। সত্ৰীয়া নৃত্য শিকে, কথক শিকিবলৈ যায়,
তেওঁলোকেতো মাক দেউতাকে পঢ়া শুনাটো ভাল, কিন্তু সেইবিলাক ল'ৰা ছোৱালী এতিয়া মোৰ ড্ৰামা স্কুলতে মই যিখিনি ষ্টুডেণ্ট আছে মই প্ৰায়বিলাক ল'ৰা ছোৱালী মই পঢ়া শুনা হেৰি কথা সোধো, মানে 2-3জনৰ পাৰ্চেণ্টেজ এনেকুৱা হয় 97, 95 তেনেকুৱা পাৰ্চেণ্টেজ। তেওঁলোকে কিন্তু মানে কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ বা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ বা জ্ঞান ভাৰতীৰ ছাত্ৰ বা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, কিন্তু তেওঁলোকে শনিবাৰে দেওবাৰে ক্লাছ কৰিবলৈ আহে, তেওঁলোকৰ টিউচনো থাকে, তাৰ পিছতো কিন্তু মাক দেউতাকে লৈ আহে, আহি পেলাই থৈ যায়। মই 2 ঘণ্টা ক্লাছ কৰো, 2 ঘণ্টা ক্লাছ কৰাৰ পিছত তেওঁলোকে মই সপ্তাহত মই পৰীক্ষা লওঁ সিহঁতৰ। গতিকে মাক দেউতাকৰ সেই আগ্ৰহটো আছে যে মোৰ ল'ৰা ছোৱালী বা মোৰ সন্তানটো পঢ়া শুনাৰ লগতে খেলা ধূলাৰ লগতে নাটকো শিকক, মানে গানো শিকক, নৃত্যও শিকক, আৰ্ট কৰিবলৈও শিকক। গতিকে বহুত আজিকালি কিন্তু মাক দেউতাকসকলৰ মানে গাৰ্জেনৰ চিন্তাটো আজিকালি বহুত বহল হ'ল। গীতৰ কথা আপুনি কৈছে, আপুনি এগৰাকী গায়ক হিচাপেও পৰিচিত, আপুনি পুৰস্কাৰো বুটলিছে। আপোনাৰ মন পচন্দৰ যিকোনো গীত এতিয়া আমাৰ যদি মোৰ নিজৰে গীত এতিয়া মই কম্প'জ কৰিছিলো, তৰালী শৰ্মাই মিউজিক কৰিছিলে। বহনদীপ মহন্ত নামৰ গুৱাহাটী এটা ল'ৰাই গীতটো গাইছিলে, কেছেট হিচাপে ওলাইছিলে। মানে কি মই খালি মাতটো বেয়া হ'ব অকণ, তথাপি মই গাই দিছো দেই। অ কাজল বৰণ কন্যা, দুচকুত হেপাহৰ বন্যা, সৃষ্টিতে তুমি হলা ধন্যা, সুবিমল সুকুমল অনন্যা। ও কাজল বৰণ কন্যা, ফুলি ফুলি ফুলে উলাহতে দোলে, উখল মাখল চিত, সপোনত মুখৰে কলিয়া ভোমোৰা, কিয় যে অকৰা, কিয় কানে কানে আজি মনে মনে দুগালে দুচুমা যাছে। ও কাজল বৰণ কন্যা, দুচকুত হেপাহৰ বন্যা। ধন্যবাদ। সুন্দৰ সুন্দৰ হৈছে। আপুনি যিহেতু এগৰাকী গায়ক, যদি আমি কওঁ আপুনি কোনগৰাকী গায়কৰ গীত বিশেষভাৱে ভাল পায়? মই একেবাৰে প্ৰথম ভাল পাওঁ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, জুবিন গাৰ্গ, ৰিদীপ দত্ত, মহানন্দ মজুমদাৰ বৰুৱা, অপূৰ্ব বেজবৰুৱা, তেওঁলোকৰ গীত মোৰ বৰ প্ৰিয়। বিশেষকে মই ভূপেন হাজৰিকাৰ গীতটো মানে বহুত কম্পোজিশ্যন কৰিছো, বাৰু গাইছো, জটিলো হয়, বা মই জাজো কৰিছো। অসম চৰকাৰৰ যে সাংস্কৃতিক সঞ্চালকালয়ে সাংস্কৃতিক মহাসংগ্ৰাম পাতিছিলে, তাত মই তেজপুৰ জ্যোতি ভাৰতীৰ পৰা মই বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিলো তেজপুৰৰ বিভিন্ন জেগাত। যদি একদম অন্তৰৰ পৰা কওঁ, মোৰ সকলোতকৈ প্ৰিয় গায়ক হ'ল জয়ন্ত হাজৰিকা। জয়ন্ত হাজৰিকাৰ যদি এটি গীত আপুনি গুণগুণাই দিয়ে এইখিনিতে। সোঁৱৰণি কুঁৱলীয়ে, সোঁৱৰণি কুঁৱলীয়ে, চিঞৰি চিঞৰি কয়, অতীতৰ সীমাৰেখা নাই, সন্মুখতো দেখো আজি, সন্মুখতো দেখো আজি, পুৰণি ভাগৰি পৰে, নতুনে মাথোঁৰিঙিয়া। খুব সুন্দৰ, আপুনি খুব সুন্দৰভাৱে তেখেতৰ গীতটি পৰিবেশন কৰিছে। আমাৰ শ্ৰোতাসকলেও নিশ্চয় আপ্লুত হৈছে এই গীতটি আপোনাৰ কণ্ঠত শুনি। স্বনামধন্য তেওঁলোক গায়ক আৰু গীতিকাৰ, আৰু তেওঁলোকৰ গীতবোৰ চিৰসেউজ হৈ ৰব। যিহেতু আমি গীতৰ কথা পাতিলো, অভিনয়ৰ কথা পাতিলো, আপুনি কেনেধৰণে আগবাঢ়িছে সেয়া কথা পাতিছো, বৰ্তমান আপোনাৰ পৰিকল্পনা কি? বৰ্তমান মোৰ পৰিকল্পনা, মই এই ড্ৰামা স্কুলখন যে মই যে কৈছো মই চিলড্ৰেনৰ ড্ৰামা স্কুল এখনৰ কাম কৰি আছো বুলি, সেই ল'ৰা ছোৱালীখিনি তাৰমানে মই থিয়েটাৰ যিহেতু বাদ দিলো, এতিয়া মোৰ 56 বছৰ বয়স, মই থিয়েটাৰ বাদ দিবলগীয়া হ'ল। মোৰ দেউতাৰ এলজাইমাৰ অসুখ আছিলে কাৰণে মই দেউতাক এৰিব নোৱাৰাৰ কাৰণে থিয়েটাৰ বাদ দিলো। যোৱা বছৰ দেউতা ঢুকাই থাকিল, দেউতা ঢুকোৱাৰ পিছত মই আকৌ থিয়েটাৰত যোৱাৰ প্লেনিং কৰিলো, হঠাৎ মাৰ প্ৰেছাৰ ষ্ট্ৰক হৈ গ'ল, মাক এৰিব নোৱাৰা হলো। গতিকে মই বোলো নাই, মই ভ্ৰাম্যমাণ থিয়েটাৰত নাযাওঁ, আৰু মই যিখিনি মই শিকিছিলো ইমান বছৰ, মই গুৱাহাটীত থকা নাটক কৰি থাকোতে মই যিখিনি মোৰ অভিজ্ঞতা হৈছিল, ভ্ৰাম্যমাণ থিয়েটাৰত 20 বছৰত মই অগ্ৰজসকলৰ পৰা, পৰিচালকসকলৰ পৰা, প্ৰযোজকসকলৰ পৰা মই যিখিনি শিকিছিলো, সেই অভিজ্ঞতাখিনিকে লৈ মোৰ স্থানীয় যিবিলাক নৱপ্ৰজন্মৰ উঠি অহা যুৱক যুৱতী, তেওঁলোকক লৈ মোৰ গাঁৱতে মই ধৰক প্ৰতি বছৰে নাটক পৰিচালনা কৰি আহিছো। আৰু মই আমাৰ বিহগুৰি চন্দ্ৰকমা ভৱন বুলি এটা ভৱন আছে, সেই ভৱনত মই এমেচাৰ নাটকৰ পৰিচালনাও কৰো, মই অভিনয়ো কৰো। নাটক, কবিতা আবৃত্তি, গান, অভিনয় এইবিলাকৰ লগতে মই জড়িত। মোক ঘৰৰ পৰা মা দেউতাই মানে সেই ফুট দি পেলাই যে ছাগলী যে এৰি দিয়ে যে, বা পাৰ যে এৰি দিয়ে,
তাকে মাহঁতে এৰিয়ে দিলে আৰু যলৈ যাওঁ আৰু আপোনাৰ মন পচন্দৰ কামখিনি আপোনাৰ অভিভাৱকসকলে কৰাটো আচলতে বিচাৰে আগবঢ়াই দিছে আৰু নিশ্চয়কৈ এনে অভিভাৱকৰ প্ৰয়োজনীয়তা আছে প্ৰতিগৰাকী সন্তানৰ বাবেই খুব সুন্দৰ কথা। শেষত আপুনি আমাৰ শ্ৰোতাসকলক বা যিসকলে অভিনয় শিকিব বিচাৰে, গীত শিকিব বিচাৰে, তেওঁলোকক কি উপদেশ দিব বিচাৰে আপুনি? অভিনয় যিসকলে শিকিব বিচাৰে তেওঁলোকক মই এটা কথাই ক'ম যে ডিজিটেল মিডিয়া বা ইউটিউব চাই অভিনয় শিকাতকৈ আজিকালি অসমৰ বিভিন্ন ঠাইত বিভিন্ন অভিনয় প্ৰতিষ্ঠান মানে হৈছে। গুৱাহাটীত চিগাল আছে, বাহুল ইছলামৰ, বিহগুৰি ড্ৰগমৰ আখৰা স্কুল অফ ড্ৰামা আছে, গুৱাহাটীত আৰু আছে, গুৱাহাটীতো 4-5খন আছে, আমাৰ তেজপুৰতো হৈছে, আমাৰ চিমি গোস্বামীৰ মানে আণ্ডাৰত এখন চলি আছে, নগাঁৱত আছে, বৰপেটাত আছে, বঙাইগাঁৱত আছে, যোৰহাটত আছে। তাৰমানে অসমৰ প্ৰতিখন জিলাতেই অভিনয়ৰ প্ৰতিষ্ঠান আছে, এবছৰীয়া পাঠ্যক্ৰম আছে। আৰু তেওঁলোকে কি কৰে, চিলেবাছখন NSDৰ পৰা আনে। NSDত 3 বছৰীয়া পাঠ্যক্ৰম হয়, সেই 3 বছৰীয়া পাঠ্যক্ৰমৰ NSDৰ সেই চিলেবাছখনকে আনি ইয়াত এবছৰীয়া পাঠ্যক্ৰম কৰে, মানে আংশিকভাৱে ইয়াত শিকায়। গতিকে সেই তেনেকে অভিনয় শিকক বা ইউটিউবতো পাৰে, বহুতে ইউটিউবত চাই শিকে, গীটাৰ আজিকালি ইউটিউবত চাই শিকে, কীবোৰ্ড ইউটিউবত চাই শিকে, তেনেকেও শিকে। আৰু গান যিসকলে শিকিব বিচাৰে তেওঁলোকে মই ভাবো শাস্ত্ৰীয় সংগীতটো শিকক, ক্লাছিকেল সংগীতটো শিকক, ভাল সংগীতজ্ঞৰ ওচৰত, ভাল প্ৰশিক্ষকৰ ওচৰত। তাৰোপৰি গান শুনিব লাগিব, জুবিনৰ গানেই হওক, ভূপেন হাজৰিকাৰ গানেই হওক, জয়ন্ত হাজৰিকাৰ গানেই হওক, গান শুনিব লাগিব। শুনি তাৰমানে অভ্যস্ত হ'ব লাগিব। গান বোলে এদিন শুনিলো গানটো মই হৈ গ'ল আৰু জুবিনৰ গানটা মই মায়াবিনী গানটো শুনিয়ে আছো নহয়, সদায় শুনোৱেই নহয়, কাইলৈ মই গামেই, কিন্তু নহয়, প্ৰেক্টিচ কৰিবই লাগিব, শুনিবই লাগিব, গান শুনিবই লাগিব মুঠতে। গান শুনি গান শিকক, আৰ্ট কৰি আৰ্ট শিকক। স্কুলত ধৰক আৰ্ট এটা শিকাই দিলে, এইটো পাহাৰ, এইটো বেলি, এইফালে নদী এখন বৈ আহিছে, এইটো আকাশোন, কিন্তু সেই শনিবাৰে দেওবাৰে সেইটো শিকিলো, বাকী সপ্তাহটোত মই ঘৰত আহি পেলাই ছবি নাআঁকিলো, মই আকৌ শনিবাৰে দেওবাৰে কৰিবলৈ সেইটো আঁকিব নোৱাৰিম। ঘৰত আহি মই আধা ঘন্টা বা 1 ঘন্টা সময় সেই আৰ্টটোক দিব লাগিব, বা সেই সংগীতক বা সেই নাটকত দিব লাগিব। সেই তেনেকে ল'ৰা ছোৱালীকে শিকিব পাৰিব বুলি মই ভাবো। খুব সুন্দৰ কথা আচলতে আপুনি কৈছে। যিহেতু আমাৰ সময় হৈ আহিছে, আমাৰ অনুষ্ঠানো আমি সামৰিব লাগিব। অনুষ্ঠানৰ সামৰণিত যদি এটি গীতেৰেই হয়, মোৰে অকমান গীত অকমান গাই দিছো দেই, মোৰ নিজৰ কম্পোজ কৰা গীত, অকমান মানে বিহু সুৰীয়া দেই। হয়। ঐ গান শুনি যা, এইফালে ঘূৰিছা, এয়া মই কি আনিছো চা, মীনা বজাৰত পাই গোন্ধ তেল আনিছো, এবাৰ চুলিত ঘঁহিছা, নামনি পাহাৰৰ কপৌ ফুল আনিছো, নেঘেৰি খোপাত গুজিছা, ঢোলে বাই নোচোৱাম তোকেও মই নামতি, বিহুলৈ বেছি দিন নাই, অৰিহা জুতি ওলাল নে নাই, বকুলিৰ চোতালত তাঁত বাতি দেখিলো, বকুলিৰ চোতালত তাঁত বাতি দেখিলো, আমালৈ হেনো গামোচা নাই, জোনাকীৰ পিৰালিত থাকিম গৈ ৰৈ, টিপতে আহিবি চাকিটো লৈ, নালাগে কৰিব জোনাকিলে ভয়, সকলো গম পাই কৈ থৈছো মই, আয়েৰক বুজাবি পিতায়েৰক নকবি, ককায়েৰো যাব বিহুলৈ, ঐ জান শুনি যা, এইফালে ঘূৰিছা, এয়া মই কি আনিছো চা, মীনা বজাৰত পাই গোন্ধ তেল আনিছো, এবাৰ চুলিত ঘঁহিছা, নামনি পাহাৰৰ কপৌ ফুল আনিছো, নেঘেৰি খোপাত গুজিছা, ঐ জান, ঐ জান, ঐ জান। শ্ৰোতা, ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। আজি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ বিহগুৰি পিঠাখোৱা গাঁৱৰ এগৰাকী অভিনেতা, পৰিচালক, আবৃত্তিকাৰ তথা সাংস্কৃতিক কৰ্মী ধৰ্মেন্দ্ৰ নাথে। অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা ৰূপলী বৰাৰ, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।